মই একচুয়ালি মই সঁচা কথা ক'বলৈ গ'লে এতিয়ালৈকে খবৰটো ভালকৈ পোৱা নাই। খবৰ মাত্ৰ আজি প্ৰতিদিন পেপাৰখনত খবৰ মাত্ৰ এইটোৱে পাইছোঁ যে অসম জাতীয় পৰিষদে কালি গৌৰৱ গগৈ ডাঙৰীয়াক কনষ্টিটিউশ্যন ক্লাবত লগ পাইছে আৰু আজি 11 বজাত অসম জাতীয় পৰিষদে আপোনাৰ ৰাহুল গান্ধী ডাঙৰীয়াক লগ পাব। এইখিনিলৈকে খবৰ পাইছোঁ আৰু খবৰ বাতৰি কাগজত পোৱা অনুসৰি তেওঁলোকে অসমৰ বৰ্তমান পৰিস্থিতিক লৈ পৰিস্থিতিৰ বিষয়ে জনাবৰ কাৰণে ৰাহুল গান্ধীৰ ওচৰলৈ গৈছে। গতিকে বাকী কথাখিনি মই সঁচাকৈ নাজানো, এনেইতো কৈ লাভ নাই। এই সম্পৰ্কে মই একেবাৰে অৱগত নহয়। আপোনালোকৰ হাতত যদি কিবা খবৰ আছে তেতিয়াহ'লে বেলেগ কথা, কিন্তু মই নাজানো এতিয়ালৈকে। সংবেদনশীল সময় খবৰ ল'ব যাওঁতেও উচ্ছেদৰ বিৰোধিতা কৰিব যাওঁতেও একেলগে গৈ এটা ষ্ট্ৰং বাৰ্তা দিয়াটো তেনেকুৱা ধৰণৰতো আপুনি তেনেকুৱা ধৰণে বিচাৰি আছিলে। ইলেকশ্যনৰ কাৰণে নহয়, যুঁজটো এনেকেই লৈ যোৱাৰ কথা কৈছিল। বাৰে বাৰে দেখোন আপোনাক এটা কথা ঠিক যে এই সময়খিনিত আমি একেলগতে খৰাং পৰিস্থিতিক লৈ একেলগতে পথাৰত নমা দৰকাৰ আছিলে সকলো বিৰোধী দলে। এইটো কথা খাটাং যে এই সময়খিনিত আমি উচ্ছেদ যিটো চিলেক্টেড উচ্ছেদ হৈছে আৰু কমিউনেল উচ্ছেদ হৈছে, সেই উচ্ছেদ সম্পৰ্কে আমি যি স্থিতি লওঁ সেই স্থিতি আটাইবিলাক দলে বিৰোধী দলে একেলগে আমি উত্থাপন কৰা খুব জৰুৰী আছিলে। আৰু তাতোতকৈ জৰুৰী আছিলে যে সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধিয়ে মানে অসমৰ জনতাক এতিয়া দহি পেলাইছে। কণীৰ দাম বাঢ়িছে, চব বস্তুৰ দাম আপোনালোকে দেখিছে চাগে, মিঠাতেলৰ দাম বাঢ়িছে, চব বস্তুৰ দাম এইকেইদিনত ইমানকৈ বাঢ়িছে যে মানুহ একেবাৰে ক্ষোভিত হৈ আছে। ইফালে অসমৰ পৰিস্থিতি হিন্দু মুছলমানৰ লৈ চলি আছে, কিন্তু বাস্তৱতে মানুহৰ হাহাকাৰটো লাগিছে মূল্যবৃদ্ধিৰ পৰা। বাস্তৱতে মানুহৰ হাহাকাৰটো লাগিছে আপোনাৰ খৰাঙৰ পৰা, খেতি কৰিব পৰা নাই। ভেকুলীৰ বিয়া পাতি আছে মানুহে, মানুহৰ অসহায় অৱস্থা। গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে এই সময়ত আমি সকলোৱে যি কামেই নকৰোঁ লাগিলে সেই আটাইবিলাক কাম আমি আচলতে একেলগে কৰাৰ প্ৰয়োজন আছিলে বিৰোধী দলবিলাকে। আৰু বিশেষকৈ উচ্ছেদক লৈ তেওঁলোকে যি ধৰণৰ এটা সাম্প্ৰদায়িক বাতাবৰণ গোটেই ৰাজ্যজুৰি চলাইছে, মইতো ভাবোঁ যে আমি গোটেইকেইটা বিৰোধী দলে লগ হৈ খাৰা হৈ একেলগতে থিয় হৈ দিয়া হ'লে এই মুহূৰ্তত একেলগতে ঐক্যবদ্ধভাৱে যদি থিয় হৈ দিলোঁহেঁতেন তেতিয়াহ'লে চৰকাৰৰ উৎপাতটো আমি কমাব পাৰিলোহেঁতেন। বিজেপি চৰকাৰৰ উৎপাত আমি কমাব পাৰিলোহেঁতেন, বিজেপি চৰকাৰৰ অত্যাচাৰ আমি কমাব পাৰিলোহেঁতেন, মূল্যবৃদ্ধি আমি ৰোধ কৰিব পাৰিলোহেঁতেন, আৰু আমাৰ যিটো খৰাং পৰিস্থিতি অসমত চলি আছে সেই খৰাং পৰিস্থিতিত মানুহক, ৰাইজক, খেতিয়কক আমি এটা সকাহ দিয়াব পাৰিলোহেঁতেন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।